নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ফাৰ্মৰ বিডাৰটো দেখুৱাই আছোঁ। এই বিডাৰটো আপোনালোকে দেখিছে, ইয়াৰ হাইট আছে 2 ফুট 6 ইঞ্চি আৰু গলধনৰ পৰা দীঘল আছে আপোনাৰ 2 ফুট 10 ইঞ্চি আৰু বহুত টপ কোৱালিটিৰ ছাগলী হয়। আৰু ইয়াৰ আপুনি চাব শিং কোৱালিটি, শিঙৰ কোৱালিটি বহুত ধুনীয়া, কেনেকুৱা মজা আছে। আৰু ইয়াৰ ৱেটো বহুত ভাল। ৱেট এতিয়া বৰ্তমান তাৰ 40 কেজি আছে, তাতকৈ বেছি হ'লেও কমতি নহয়। আৰু মানে মই ইয়াক কাণ দীঘল ৰখা নাই, কাণ চুটি ৰাখিছোঁ মোৰ ফাৰ্মত বিডাৰ। যদি কাণটো বেছি দীঘল হয়, ছাগলীবিলাক মানে বিক্ৰী কৰাত অসুবিধা হয়, পোৱালিবিলাক বা খাচী কৰি ৰাখিলেও। তো আৰু এই ছাগলীটো মই যাৰ পৰা আনিছিলোঁ তেওঁতো কৈছিলে জাখৰানা হয়, বাট মোক নালাগে, এইটো পিয়'ৰ জাখৰানা হয়, এইটো হয়তো ক্ৰছত আছে। মোৰ আন্দাজত কটা আৰু জাখৰানাৰ ক্ৰছ বুলি মই ভাবিছোঁ। সেইটো কাৰণে মই ইয়াৰ নামটো দিছোঁ আপোনাৰ জেকি, জে ফৰ জাখৰানা, কে ফৰ কটা। তো আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিলে এবাৰ জনাব। আৰু মোৰ ফাৰ্মত যিখিনি ছাগলী আছে, ছাগলীৰ লগত ই ধুনীয়াকৈ পথাৰত লৈ যাওঁ, চৰি থাকে। যিহেতু মই এক টাইমত ছাগলীবিলাক আবদ্ধ পদ্ধতিত ৰাখোঁ, ছেকেণ্ড টাইম সিহঁতক পথাৰত চৰাব লৈ যাওঁ 2-3 ঘণ্টাৰ কাৰণে। আৰু বৰ্তমান মোৰ ছাগলীবিলাক মেক্সিমাম প্ৰেগনেণ্ট আছে। ফেব্ৰুৱাৰী এতিয়া 10 তাৰিখৰ পৰা পোৱালি দিবলৈ ষ্টাৰ্ট কৰিব, 20 তাৰিখৰ ভিতৰত মেক্সিমাম ছাগলী পোৱালি দিব। আৰু পোৱালিবিলাক যেতিয়া হ'ব আপোনালোকক মই এটা ভিডিঅ' কৰি দেখুৱাম কেনেকুৱা ধৰণৰ হয়। আৰু গোটেইবিলাক মোৰ F3 F2 ছাগলী হয়। এনেকুৱা নহয় যে পিয়ৰত নাই, পিয়ৰতো আছে। ফিমেল 2টা আছে গুজৰি, বৰ্তমান এটা প্ৰেগনেণ্ট আৰু এটা হিটত অহা নাই। আৰু আপোনালোকৰ কেনেকুৱা ছাগলী আপোনালোকে ৰাখে এবাৰ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ছাগলী পুহি ভাল পায় সেইটো জনাব। আৰু মই কওঁ যে আপোনালোকে যদি ছাগলীবিলাক যদি ভালকৈ যদি খোৱা বোৱা কৰে, সময়মতে যদি চব সিহঁতৰ ট্ৰিটমেণ্টবিলাক কৰি থাকে, তেতিয়াহ'লে আপোনাৰ ছাগলীবিলাকো এটা সময়ত ভাল ৰিজাল্ট দিব। আৰু মোৰ যিহেতু টাইমৰ অসুবিধা, গতিকেলৈ মই কম সময় টাইম দিওঁ, তথাপিতো সিহঁতৰ চাইনিং, সিহঁতৰ যিটো নেকি বডি যিবিলাক যেনেকুৱা ধৰণকৈ হ'ব লাগে তেনেকুৱা বৰ্তমান মেইনটেনেঞ্চ হৈ আছে। তো পাছত কেনেকুৱা হয় নাজানো। তো যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব।